হেল্ল' গাইজ, আজি মই লৈ আহিছোঁ এটা ভিডিঅ' যিটো ভিডিঅ'ৰ সহায়ত নেকি আপোনালোকৰ নিজৰ মোবাইলৰ সহায়ত চেক কৰিব পাৰিব আপোনালোকৰ আধাৰ কাৰ্ডটো আপোনাৰ কোনটো বেংকৰ একাউণ্টৰ লগত লিংক হৈ আছে। এই বিষয়ে আপোনালোকে কোনো টাইম লছ নকৰি আপোনালোকে কোনো ধৰণৰ বেংকত নগৈ কোনো ধৰণৰ CSPত নগৈ আপোনালোকৰ নিজৰ মোবাইল ফোনেৰে চেক কৰিব পাৰিব। আৰু এইখিনি কৰিবলৈ হ'লে আপোনালোকে এই ভিডিঅ'ৰ শেষলৈকে চাব লাগিব আৰু ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ চাই যাব যাতে কোনো ধৰণৰ অসুবিধা নহয়। তে প্ৰথমতে আপুনি কি কৰিব, আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি আপোনালোকে কি কৰিব, সাৰ্চ বাৰত যাই সাৰ্চ কৰিব আধাৰ সিডিং উইথ বেংক টাইপ কৰি আপুনি সাৰ্চ বাটনত ক্লিক কৰিব। মই ডাইৰেক্ট লিংকটো ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ডাইৰেক্ট সোমাব পাৰিব। সাৰ্চ কৰাৰ পিছত আপোনালোকে এনেকুৱাকৈ ইণ্টাৰফেচ দেখিবলৈ পাব। আপোনালোকে তাতে কি কৰিব, প্ৰথম যিটো লিংক আছে সেই প্ৰথম লিংকতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আৰু এনেকুৱা ধৰণৰ আৰু এটা ইনডেক্স খোল খাব আৰু আপোনালোকে স্ক্ৰল কৰি তলফালে দেখিবলৈ পাব বেংক সিডিং ষ্টেটাছ। আপোনালোকে তাতে ক্লিক কৰিব। বেংক সিডিং ষ্টেটাছত ক্লিক কৰাৰ লগে লগে আধাৰ নাম্বাৰটো বহাই কেপচা ফিল কৰিব লাগিব। কেপচাটো বহাই আপুনি লগইন উইথ OTPত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা ওৱান টাইম পাছৱৰ্ড যাব, OTP যাব আৰু যিটো আধাৰ কাৰ্ডৰ লগত কি কৰা আছে, আপোনাৰ মোবাইল নম্বৰটো আধাৰ কাৰ্ডৰ লগত লিংক কৰা আছে, এইটো মোবাইলত OTP যাব। OTPটো বহাই লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা দেখিবলৈ পাব। তলফালে স্ক্ৰল কৰিব, তাৰপিছত বেংক সিডিং ষ্টেটাছত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ দেখিবলৈ পাব যে আধাৰ নম্বৰ দি আছে, কোনটো বেংকৰ লগত লিংক আছে সেইটো দেখিবলৈ পাব। বেংক সিডিং ষ্টেটাছ এক্টিভ হৈ আছে নে ডিএক্টিভ হৈ আছে আপোনালোকে দেখিবলৈ পাব। এনেকুৱা ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত দেখিলে ফ'ল' কৰিব। ধন্যবাদ।